মই অৱস্থা আয়ো বহুত ডাঙৰ কাম এটা কৰি থৈ আহিলো মা অলপমান তোমাৰ গা বেয়া ও কি হৈছে এনেই কৈছিলো ৰবা মই এনেই কৈছিলা কথাটো শুনা মোৰ গাটো বেয়া যেনিবা মই সঁচাকে হৈ গ'লে শান্তি নাইকিয়া হ'লে কণ মোৰ শান্তি নাইকিয়া হ'লে একদম এই লগৰকেইটা কথা শুনি মই বিয়াখন পাতিলো তাহাঁতি যি কৈছিলে বিয়া পাতিলে বোলে তোক সুখ হ'ব এতিয়া সুখ গুচি মোৰ গোটেইখন দুখে হৈছে অকল ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এইবোৰে চিনি পালে আৰু ভাবিছিলো মই বিয়া পাতি মই সুখ ল'ম এতিয়া লৈ থাক সুখ এইবোৰত ৰাতিপুৱা পৰা গধূলিলৈকে বোলে ঘৰ খাৰ বোলে ঘৰ মোচ বোলে কাপোৰ ধুগৈ বোলে পানী আনগৈ অকল গোটেই দিনটোত মোক অল চকৰি গোটেই ঘূৰাই থাকিব আৰু মই এই ফুলকবিক বিয়া পতাহেঁতেন ভাল আছিলে ফুলকবিয়ে দুখীয়া দুখ বুজি পালেহেঁতেন এজনী ধনী গৈ এজনী বিয়া পাতি মই এতিয়া সুখ নাইকিয়া হৈছে মোৰ ভাগৰ তেলিয়াৰ তোৰ কি হ'ল তই যে মনে আহি মোক পোকৰ পাছত ৰখি আছহি টাকা দিবলৈ এগাল দেখিছা নে টাকা দিবলৈ এগাল কি গাল কাম কৰিবলৈ দিছে মোক নবৰে কৰিব পাৰিব হা অহা দিনাখন পৰা মনখন তাইৰ ভাগত গোটেই এসোপা কাম এই কাপোৰ ধোৱা তাই পেটিকোটলৈকে ধুইছো ভাত বনোৱা কাম গোটেই এসোপা কৰিছো আৰু তহঁতিও দেখোন লাগি মেলি কৰি দিব পাৰ দেখোন বিলাহীক বিয়া পাতিব দিছিলো নহয় নেপাতিলি নহয় কোন বিলাহী মোৰ লগৰ বিলাহী নকেনজেক বিলাহী তাইৰ কথা শুনিলে মোৰ গৰম উঠি গৈছিল নকবি তাইৰ কথা মোৰ ধনী ঘৰ ছোৱালী পাই পেলাই বিয়া পাতিলে নহয় এতিয়া কাম তয়ো এইখিনি কাম কৰিব নোৱাৰ অলপ সহায় কৰি দিব নোৱাৰ চবফালে মোৰ শান্তি নাই মই যামগৈ আৰু মই এখন ঘৰৰ পৰা চাউল 10 কেজি আছিলে কুটাই আনিছেগৈ 5 কেজি মনে ঘৰে দি পঠিয়াম ৰবি জোৱাই মোৰ কামকেইটা কৰি আছে আকৌ তই যে এই ফোনত যে কথা পাতি আছ কেলে ল'ৰাটোৱে যে ৰাতিপুৱাৰ পৰা কাম চাম কৰি আছে তই কেলে কাম এখন কৰিব নোৱাৰ মই কেলে কৰিম আকৌ আপোনাৰ ল'ৰাই মোক কি মিছা কথা কৈ বিয়া পাতিছিল কি মিছা কথা কৈ আনে আপুনি হেনো মাষ্টাৰনি কৰে মই হেনো টাইলছ লগা মোৰ ভৰি মাটি নপৰিবই যেনেকে মোক বিয়া পাতি আনিছিলে কথা কৈ মেলি তেনেকে মোক ৰাখিব লাগিব যেনিবা টাইলছ লগা নহয় বা কেঁচা গৈ সেইটো কাম নকৰিবি নি আৰু বোৱাৰী হৈ পেলাই মোক মিছা কথা কৈ কিয় বিয়া পাতিছিলে টাইলছ লগোৱা মুখে চোতাল ঘৰ সৰা বাচন ধোৱা তোক ভাত পানী খোৱা তই যে মোবাইলটো টিপি থকা অনুমতে কি আৰু যে চাউল কিবা কথা কোৱা হলে সেইটো কি কথা কৈছ মই বেলেগ কথা এটা কৈছো বাদ দিয়ক মোক আপোনাৰ পিতাকে মোক যেনেকে আনিছিলে ঘৰ টাইলছ লগোৱা ভৰিত মাটি নপৰে মোৰ মা মাষ্টাৰনি মোক তেনেকে বিয়া পাতিছে নহয় যেনেকে মোক এগ্ৰিমেণ্ট কৰি বিয়া পাতিছিলে মই তেনেকে থাকিম মই এতিয়া চাউলকেইটা যাই হেৰি কুটাই আনিলেগৈ তই যা গৈ যাম নাই মই এইবোৰ একো কৰিব নোৱাৰো দেই তই যে নোৱাৰ কি কাৰণে নোৱাৰ কচোন এক সংসাৰ কৰিলি যেতিয়া মতালে আহিলে যেতিয়া কৰিবই লাগিব এপদ দুপদ নকৰিলে নহব নহয় মই একো মান কৰি থাকিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই নোৱাৰো মই নিজৰ ঘৰত একো কৰি নাপালো মই ইয়াত নকৰো সেইটো কথা নহয় ন তই ৰাতিপুৱা আজি দেখিছো সি পেটিকোট মেখেলা সেইবোৰ মেলিছে সেইবোৰ তই মেলিব লাগে নে সি মেলিব লাগে বাৰু ল'ৰাটোৱে মই এইবোৰ নোৱাৰো আপোনাৰ ল'ৰাকে মোক তেনেকে কথা কৈ আহিছে তেনেকে ৰাখিম বুলি কৈছে তেনেকে ৰাখক মই এইবোৰ একো কৰিব নোৱাৰো তেনেকে ৰখাটো কথা নহয় ন তহঁতি এতিয়া সংসাৰ কৰিলি আৰু ভালে কুশলে দুইটা মিলা প্ৰীতিকে থাকিব লাগিব সংসাৰ কৰিলি যেতিয়া এতিয়া সংসাৰ দুখ সুখ সেইবোৰ থাকেই মানুহৰ চবৰে থাকে অকল তোৰে মোৰে নহয় ন চবৰে থাকে সেই তইতো এতিয়া বহুত ভালতে পাইছে মই যেতিয়া এখন ঘৰলে বিয়া হৈ আহিছো তেতিয়াও ওপৰৰ পৰা পানী পৰি থাকে পানী টুকি ভাত বনাব লাগে সেই তেনেকে দুটা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলি আপুনি যে মোক এতিয়া কথা শুনাইছে আপোনাৰ জীয়েক এজনী আছে নহয় কৰিবলৈ তৎ তাইক তাই ঘৰত আছে সি দুদিনমানৰ কাৰণে সেই জোৱাই বিদেশলৈ যোৱাৰ কাৰণে আহিলে তাইক লৈ যাবহি আকৌ হ'ব আমাৰ গাঁৱৰ নাপায় আপোনাৰ ছোৱালী চৰিত্ৰ ভাল হ'ব লাগিব নহয় কি চৰিত্ৰ বেয়া হলে মোৰ ছোৱালী কি চৰিত্ৰ বেয়া হ'ল জোৱাই বিদেশলৈ গৈছে নে জীয়েক ভাগি আহিছে মই জানো নহয় কথা কবলৈ জোৱাই বিদেশলৈ যোৱাৰ কাৰণে তাই অকলে থাকিব নোৱাৰে সেইকাৰণে মই বোলো ঘৰলৈ গুচি হ'ব মা মিছা কথা নকবা জীয়েক ভাগি আহিছে ৰ'ব মোৰ যেনিবা গাটো বেয়া কাৰণে মোৰ কাপোৰ কেইটা মোৰ মানুহটোৱে ধৰি দিলে তাতো আপোনাৰ চকু দিব লাগে নে নিজেতো চকু দিছে
জীয়েকেও চকু দি আছে গৈ যে কি চকু দিলে তই যে ছোৱালীজনীৰ কথাকে সদায় লেতিয়াই থাক হ'ব মই শুনিছোগে নহয় তাই টিউবৱেলৰ পৰা যি কৈ আছে মানুহটোক একদম তই যে অনবৰতে মোৰ ছোৱালীজনীকে লেতিয়াই থাক কথাটো কি হে তাই দুদিনৰ কাৰণে আহিছে আকৌ গুচি যাব জোৱাই আহিলে হ'ব হ'ব আপোনালোকে চবৰে মোৰ প্ৰতি হিংসা মতাটোৱে যেনিবা কাপোৰকেইটা ধুই দিলতে তাই একদম চকু দেখিছেনে সেইটো কথা নহয় নহয় মতাটোক তই পেটিগুণ মেখেলা সেইবোৰ ধুবলৈ দিব নাপায় নহয় ধুবলৈ দিব পাই জানো আপোনালোকৰ চবৰে হিংসা ইটো কৰিব যাবি ভনীয়েকৰ মাত সিটো কৰিব যাবি মাকৰ মাত এনেকে থাকিব নোৱাৰি দেই মই নিজৰ ঘৰতে আছিলেকে কাৰো কথা শুনি নাপালো নাই মই এখন ঘৰত থাকিব নোৱাৰো মোৰ নিজৰ ঘৰত জেগা নাইকিয়া নহয় নহয় আজিকালি বোৱাৰীক যে কথা কবই নোৱাৰি একেবাৰে চিধা খালি ঘৰলৈ যাওঁ যা ঘৰলে আকৌ বাপ বুলি ঘূৰি আহিব লাগিব মোৰ ঘৰলে ৰাম 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 ইমান গাল কাপোৰ কিনিলে ঐ তাই গোটৰ পইচা লৈ গোটেই গাল কাপোৰ কিনি থৈ দিলে এটা মোক জাঙিয়া এটা কিনি দিলে গিয়েকক হে অকল নিজেহে কাপোৰ কিনা ধান্দা এতিয়া এইখিনি বা কাপোৰ গাল জাপি মেলি একদম ধুনীয়াকৈ ভৰালে আজৰি হলো তাৰপিছতে আলনাডাল জাপিম আলনাডাল জাপাৰ পিছতে মই পিছফালৰ চোতালখন সাৰিম চোতালখন সৰাৰ পাছতে মই ছাগলীকেইটা আনিম ছাগলী এইবোৰ আনোতে মানুতে দেখোন এইবোৰ ফাকুৱা খেলিবলৈ নাপামেই দেখোন গোটেই এতিয়া বিলাহী চিলাহীহঁতে এইবোৰ কুন্দুলিহঁতে একদম ফাকুৱা খেলিবলৈ ৰেডি হৈ আছে চাগে এইবোৰ লেকচাৰ মাৰি থাকিলে নহ'ব মই এতিয়া কাপোৰকেইটাকে সামৰি লওঁ এইজনী এতিয়া মই বিয়া পাতিলো যেতিয়া এইজনীক মই এতিয়া মাইকী মানুহৰ কাম কৰি থাকিবলগীয়া হৈছে ঐ তেলিয়া তোৰ কি কপাল এইবোৰ সামৰি থাকা এতিয়া এইবোৰ জাপাৰ কথা বাদ দিওঁ তুমি কি হ'ল মই জাপিয়ে দিছো নালাগে জাপিবলৈ কেলে মই মা ঘৰলৈ যাম মই নাথাকো ইয়াত মা ঘৰলৈ কেলে যাগো আকৌ মিটি কৰাই নাই আকৌ মা ঘৰলৈ যাওঁ যে নহ'ব মই মোৰ মা ঘৰত থৈ আহিব মই নাথাকো ইয়াত ৰবাচোন কি হ'ল মানে মায়ে প্ৰত্যেকটো কথাতে কথা শুনাই থাকিব ইটো নকবি সিটো নকবি মা মানে আমাৰ মা মায়ে কি ক'লে ৰবাচোন মোৰ গাটো যেনিবা বেয়া যেনিবা অলপমান তোমাৰ গা বেয়া কি একো নহয় ৰবা শুনা মোৰ কথাটো এনেই কৈছিলা এনেই কৈছিলো মোৰ কাপোৰকেইটা তুমি মোৰ কাপোৰকেইটা ৰবাচোন তোমাৰ যদি সঁচাকে হৈ যায় এনেই কৈছো মোৰ কথাটো শুনি নলওঁ কেলে তই কোৱাচোন মোৰ কাপোৰকেইটা তুমি ধুলাই যেনিবা মা আৰু ভনীয়ে মোক চকু দিবলৈ কি দৰকাৰ তাৰ কথাটো গম পোৱা নাই কি এই মই ধৰি বাচন কেইটা যে ধুই থাকোতে তুমি যে ভাত খিছিলে বাচন কেইটা ধুই থাকোতে ভণ্টি গৈ পিনি পোকৰ চটা ৰৈছেগে নহয় গম পোৱা নাই সেয়া তোমালোকৰ মা আৰু ভণ্টি ভাগৰ চৰিত্ৰ কোনে কি কৈছে কোনে কি নাই কোৱা সেয়া চাই থকা তাকে মই মাহঁতক মোক ক'ব লাগিব ৰবা দেই মই এটা ফাইনেল ডিচিশ্যন লৈছো দেই কি মই ঘৰত যামগৈ মই তেতিয়াহ'লে কি কৰিম তুমি এজনে কি কৰা মুঠতে মই ঘৰত যাম মই তোমাৰ লগতে যাম কালি একেবাৰে বোৱাৰীক কথা কবই নহয় মই তাইক ভাল বুলি কথাটো ক'লো তাই তাতে আকৌ মাকৰ ঘৰলৈ যায়গৈ হেনো যাগৈ মাকৰ ঘৰলৈ দেখিম নহয় তাই বাপেকে ONGC চাকৰি কৰিলে ইঞ্জিনিয়াৰ কৰিলে মোক কি ডাল হ'ল আকৌ বাপ বুলি মোৰ ঘৰলৈ ঘূৰি আহিব লাগিব হেৰি ভিতৰত কি কৰিছা হক ৰবাচোন এইটো বৰ গধু নহয় তহঁতি মানে সঁচাকে যাগৈ মই কথা কোৱাৰ কাৰণে কিয় নাযাম এই যায় যে সেইকাৰণে যাওঁ মই আপুনি যায় নে নাযায় ইয়াত সৌপুনাটো লোৱাচোন বলিয়ে চব আহিলে হওক তই যাওঁগৈ নি ময়ো যাওঁগে বহুতো পালেগৈ দেখোন যা এখন ঘৰলৈ ঘূৰি নাহিবি কি মই কাইলৈ ফাকুৱা খেলি আকৌ উভতি আহিম মই আকৌ কাইলৈ উভতি আহেহি গোটেই সৈন্য সামৰ্থ লৈ ওলাইছে বলিয়া ভুৰি আজি দিনটো কামখিনি কি গম পালানে পালো বাৰু আজি বাৰু প্ৰথম কাৰণে তোমাক মই 5টা কাম দিছো 5টা কাম চিন্তা কৰিব নালাগে বাৰু 5টা কাম বহুত বেছি হৈছে নহয় আজিলৈকে 5টা কাম ঘৰতেই কৰি পোৱা নাই গম পাই বিহু পাইছেহি আপোনালোকৰ ইয়াত বিহুদল আছে নি তুমি সেই বিহুদলৰ কথা বাদ দিয়া তোমাক মই এটা পৰীক্ষা কৰিব লাগিব পৰীক্ষা পৰীক্ষা দিবলৈ মই বহি কলম আনিলো নহয় তোমাৰ সেই বহি কলমৰ কাম নহয় তোমাৰ এই হাত ভৰি কাম হাত ভৰি কাম চাওক এই হাত ভৰি যদি মই এটা কথা কৈ যাব মই আৰ্মি জইন কৰিবলৈ গৈছিলো এতিয়া মেডিকেল টেষ্ট কৰিছিলে মই এই ভৰি দুটা একদম লাগি ধৰিলে সেইকাৰণে নহ'লে কেঞ্চেল হলো ঢেঁকী মই আগে পিছে দি পোৱা নাই কিন্তু আকৌ কিন্তু দিব লাগিব ঢেঁকী দিব লাগিব মই বহাই যামিনি নকৰা কাম কৰিবলৈ পাইছো এজনীক বিয়া পাতি লৈ ঢেঁকীটো চাইছো লাহে লাহে দিবি আকৌ দেই দিম দিয়ক মই লাহে লাহে দিছো লাহে লাহে দিবি আকৌ দিম
তেলিয়া কামত লগাইছিলে হা তেলিয়া কামত লগাইছিলে তেলিয়াই ঘৰত কাম কৰো নে নকৰো সেইবোৰ বিচাৰ নকৰিলে হা মা যে দুইজনে লগ লাগি একদম চাকৰ খটুৱাই একদম কামত লগাই দিলে দেই এতিয়া জোৱায়েকৰ খুন্দন পালে হা এইটো মজা পালে ভগৱান মই এই খুটা কুপন পাবলৈও নাই এজনী গলেও যাব মোৰ ঘৰলৈ নগলেও নাই মই ইয়াৰ পলোৱাহে কথা বাই বাই দেই বাই বাই প্ৰথম পিৰক্ষা দেই এতিয়াই প্ৰথম পিৰক্ষা জোৱাইৰৰ কামত লগা হা এই তেলিয়াক চিনি পোৱা নাই ভালকে আজি পালি নহয় মজাটো মোৰ পৰা তাকে সেইটো মই সেই কথা এষাৰ কওঁতে তাই দেখিছা নাই কেনেকে উচাত মাৰি গুচি গ'ল তই গৈছ যা হা এই তেলিয়াৰ লগতে কেলে যাব লাগে হা সিও গৈছে নহয় মাইকী হেৰুৱাটো এইটো সেইটো আহিলে হ'বলে দাদাই দেখো পেঞ্চন নিপিন্ধাকে আহিছো মোৰ লাষ্ট কি হ'ল কৃষ্ণ কি হ'ল তই হেন দেখ পা তই এনেকে গুচি আহিব লাগে নে কানি কাপোৰ নিপিন্ধাকে মই বহুত ডাঙৰ কাম এটা কৰি থৈ আহিলো কি ডাঙৰ কাম কৰিলি কাৰোবাক ঠকন চকন কৰিলি নি এই নহয় এইবোৰ নহয় ঘটনা কৰিলো ঘটনা কি ঘটনা কৰিলি এই শাহুমা একদম ঢেকিয়ে খুন্দি থৈ গুচি আহিলো বাপেকে তইতো বৰ ডাঙৰ কাম কৰিলি সেইটো কাৰণে কৈছো এতিয়া গম পা নাই মোলাই কিন্তু একদম এই দা চা কুঠা হৈছিলো খেদি আহিছিলে মোক দেখিছিলো নহয় এতিয়া বাদ দিম পলা ভিতৰলৈ